আজি মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে ডক্সুৰী দিৱস। বিগত 4টা বছৰৰ দৰে এইবাৰো শিক্ষাবিদ, সাহিত্যিক, গৱেষণাগুৰু ডক্টৰ কৰবী ডেকা হাজৰিকা উপজা দিনটিৰ লগত সংগতি ৰাখি ডক্সুৰী মণিমালায়ে আজিৰ দিনটো ডক্সুৰী দিৱস হিচাপে উদযাপন কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে আজিৰ দিনটিত ডক্সুৰীয়ে এটা মনোজ্ঞ বক্তৃতানুষ্ঠানৰ আয়োজন কৰি অহাৰ লগতে ডক্সুৰী নিজা উদ্যোগত বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশ কৰি আহিছে। আজিৰ অনুষ্ঠানত ডক্সুৰী উদ্যোগত প্ৰকাশিত গ্ৰন্থ অসমীয়া সাহিত্য বংগ সাহিত্যৰ ৰূপৰেখা উন্মোচন কৰা হয়। বিশিষ্ট অনুষ্ঠানত ডক্টৰ কৰবী ডেকা হাজৰিকা, বিশিষ্ট শিক্ষাবিদ তথা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়া, ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, ডক্টৰ গোপাল হাজৰিকাকে ধৰি বহুকেইগৰাকী গণমান্য ব্যক্তি উপস্থিত থাকে। গৱেষণাগুৰু ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ উপজা দিন। এই উপজা দিনটোৰ লগত সংগতি ৰাখি যোৱা 4টা বছৰে আমাৰ গৱেষকসকলে এই দিনটো উদযাপন কৰি আহিছে। এটা বিশেষ বিদ্যায়তনিক অনুষ্ঠান হিচাপে এই অনুষ্ঠানটোৱে ইতিমধ্যে পৰিচিতি লাভ কৰিছে। প্ৰত্যেক বছৰে বিভিন্ন গ্ৰন্থ এই অনুষ্ঠানত উন্মোচন কৰা হয়। এইবাৰো গৱেষকসকলৰ দ্বাৰা অসমীয়া হাস্যব্যংগ সাহিত্য শীৰ্ষক এখন গ্ৰন্থ প্ৰণয়ন কৰা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত আছে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ, ডক্টৰ কন্দৰ্প ডেকা ছাৰ, ডক্টৰ গোপাল হাজৰিকা ছাৰ, ডক্টৰ অনিল শইকীয়া ছাৰকে প্ৰমুখ কৰি, ডিব্ৰুগড়কে প্ৰমুখ কৰি যোৰহাট, মৰাণ আৰু বিভিন্ন অঞ্চলৰ গৱেষকসকল আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। এই অনুষ্ঠানতে আজি মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ মনোবিতা গগৈ ৰাজমোহনৰ এখন গল্পপুথিও উন্মোচন কৰা হ'ব আৰু এই অনুষ্ঠানটো আমাৰ বিদ্যায়তনিক এটা অনুষ্ঠান হিচাপে ইতিমধ্যে পৰিচিতি লাভ কৰিছে। গতিকে ডক্সুৰী দিৱসৰ উদ্দেশ্য এয়াই। আজি আমাৰ ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ উপজা দিনটো আমি ডক্সুৰী নামৰ এটি সংস্থাই গৱেষণা গোটে ডক্সুৰী দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ। সেই হিচাপে আমি এইবাৰ 5ম বাৰত আমি ভৰি দিছোঁ। ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ উপজা দিন 23 জানুৱাৰী তাৰিখটো আমি প্ৰতি বছৰে এইদৰে পালন কৰি আহিছোঁ আৰু আজি সভাত উপস্থিত আছে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউকে প্ৰমুখ কৰি বাইদেউৰ ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰ আৰু আমাৰ সন্মানীয় গৱেষকসকল আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু এই অনুষ্ঠানত আমাৰ এখন গ্ৰন্থ উন্মোচন হ'ব ডক্টৰ ৰন্তু দত্ত আৰু ডক্টৰ দীপ্তি বৰুৱাৰ সম্পাদনাত আৰু লগতে আমাৰ ডক্টৰ অনিল শইকীয়া ছাৰৰ দ্বাৰা এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰা হৈছে।